টকা আৰু সময়ৰ মাজত থকা পাৰ্থক্যটো কি জানেনে? আপুনি সকলো সময়তে জানিব যে আপোনাৰ কাষত কিমান টকা আছে, কিন্তু আপুনি কেতিয়াও এইটো নাজানিব যে আপোনাৰ কাষত আৰু কিমান সময় আছে। সেইকাৰণে জীৱনৰ প্ৰতিটো মুহূৰ্ততে এনজয় কৰক। বেইমানীয়ে কেতিয়াও অনুতপ্ত নহয়, স্বাৰ্থপৰে কেতিয়াও কৃতজ্ঞতা স্বীকাৰ নকৰে, আৰু সুবিধাবাদী কেতিয়াও কাৰো আপোন হ'ব নোৱাৰে। হাঁহি সুন্দৰ, হাঁহিব জানিলে, কথা সুন্দৰ, ক'ব জানিলে, মন সুন্দৰ, সুখী থাকিলে, আৰু জীৱন সুন্দৰ, ভগৱানক মনত ৰাখিলে। কাৰোবাক ভাল পোৱাটো অপৰাধ নহয়, অপৰাধ হ'ল তেওঁক হাজাৰটা সপোন দেখুৱাই মাজবাটতে এৰি দিয়াটোহে। ধন সম্পত্তি থাকিলেই আপুনি ভাগ্যৱান নহয়। ভাগ্যৱান সেইজন ব্যক্তি যাৰ কাষত এজন ভাল জীৱন সংগী আছে। কথাষাৰ তিতা হ'লেও কিন্তু সত্য। আপুনি যাৰ কাষত সহজ সৰল হ'ব, তেওঁ আপোনাক সস্তা ভাবি এৰি গুচি যাব। আপোনাৰ গুৰুত্ব নথকা ঠাইত কেতিয়াও নাযাব। য'ত আপোনাৰ কথা কোৱাৰ কোনো মূল্যই নাই, সেই ঠাইলৈ কেতিয়াও নাযাব। সেয়া লাগিলে কাৰোবাৰ ঘৰেই হওক বা কাৰোবাৰ মন। যিদিনা আমি বুজিব পাৰিম যে আমাৰ সন্মুখত থকাজনৰ ভুল নাছিল, কেৱল তেওঁৰ চিন্তাধাৰাহে বেলেগ আছিল, সেই দিনাৰ পৰাই আমাৰ সকলো দুখ আঁতৰি যাব। জীৱনত সকলোতকৈ ডাঙৰ ভুলটো হৈছে যিবিলাকৰ পৰা আপুনি একো শিকিব পৰা নাই। বেলেগে আপোনাক সন্মান কৰক বা নকৰক, আপুনি সদায় ভাল কাম কৰি যাওক, কিয়নো সূৰ্যৰ উদয় তেতিয়াই হয় যেতিয়া লাখ লাখ মানুহ নিদ্ৰাত মাতাল হৈ থাকে। আজিকালিৰ সম্পৰ্কবোৰ অদ্ভুত। কথা পতা হয় ফোনত, দেখা হয় ভিডিঅ' কলত, আৰু অভিমান প্ৰকাশ হয় ষ্টেটাছত, আৰু সম্পৰ্ক শেষ হয় ব্লকত। আবেগৰ পথত নচলি বিবেকৰ পথত চলক। দেখিব আপুনি আপোনাৰ জীৱনটোক সুন্দৰকৈ গঢ়িব পাৰিছে। কাৰণ এই পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হ'ল মানুহৰ বিবেক। সমস্ত গুণ কম হৈ যায় কাৰোবাক আপোন কৰিবৰ বাবে, আৰু এটা দোষেই যথেষ্ট কাৰোবাক হেৰুৱাৰ কাৰণে। সম্পদে কেতিয়াও সুখ দিব নোৱাৰে, সুখ আহে মনৰ সন্তুষ্টিৰ পৰা। আমাৰ জীৱনৰ সকলোতকৈ ডাঙৰ অপৰাধ হ'ল কিছুমান মানুহৰ অভিনয় বুজি নোপোৱাটো। অলপতেই যদি আপোনাৰ মন বেয়া হৈ যায়, তেনেহ'লে এই পৃথিৱীখন আপোনাৰ কাৰণে বহুত বেছি জটিল হৈ পৰিব। অলপতে জীৱনত ভাগি নপৰিব, জীৱনত সন্মুখীন হ'বলৈ শিকক প্ৰতিটো পৰিস্থিতিৰ। জীয়াই থাকোঁতে আপুনি যাৰ কাষত অৱহেলিত, মৰি গ'লেও আপুনি তেওঁৰ কাষত কেৱল মাত্ৰ এটা মৃতদেহহে মাথো। ঘৰৰ মানুহে শত্ৰুতা কৰিলে মানুহে সকলোতকৈ বেছি কষ্ট পায়, কাৰণ বাহিৰৰ শত্ৰুৱে আমাক একো কৰিব নোৱাৰে, কিন্তু ঘৰৰ শত্ৰুৱে আমাক অসহায় কৰি দিয়ে। জীৱনত এটা পৰ্যায়ত আহি বুজিব পাৰিব, সকলোতকৈ ভাল মুহূৰ্তবোৰ আপুনি বহুত আগতেই পাৰ কৰি আহিছে। আনক পৰিৱৰ্তন কৰাটো প্ৰায় অসম্ভৱ, সেয়েহে নিজকে পৰিৱৰ্তন কৰি লোৱাটো বুদ্ধিমানৰ কাম। কোনজন মানুহ আপোনাৰ বাবে সঠিক সেইটো বুজিবৰ বাবে অভিজ্ঞতাৰ দৰকাৰ, আৰু সেই অভিজ্ঞতাৰ বাবে জীৱনত ভুল মানুহজন অহাটো দৰকাৰ। এই চাৰিটা বিষয়ত কেতিয়াও লাজ নকৰিব। পুৰণা কাপোৰ, সাধাৰণ জীৱন যাপন, বৃদ্ধ মা দেউতা, দৰিদ্ৰ বন্ধু। মানুহে বিচাৰিলেই যদি সকলোবোৰ পাহৰি যাব পাৰে, তেনেহ'লে স্মৃতিৰ কোনো মূল্যই নাথাকিব। টকা দি সুখ কিনিব পৰা নাযায় সঁচা, কিন্তু জীৱনত সুখী থাকিবলৈ হ'লে অজস্ৰ টকাৰ প্ৰয়োজন হয়। দুখটো জীৱনত থাকিবই, সেয়েহে সুযোগ পালেই নিজকে হাঁহি ধেমালি আৰু আনন্দত ৰখাৰ দৰকাৰ।